আপোনালোকৰ যদি কাৰোবাৰ কিডনী পাথৰ হৈছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। কুমৰকচুদং সকলোকে মই এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি কাৰোবাৰ পেটত যদি পাথৰ হৈছে, কিডনী পাথৰ হৈছে বা অন্য যিবা পাথৰ হৈ থাকিলেও এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। জাষ্ট দুটা বস্তুৰ কাৰণে, জাষ্ট 100 টকাৰ কাৰণে আপোনালোকৰ কিডনী পাথৰ বা যি পাথৰ হ'লেও খতম। তাৰ আগতে স্কুটিখন ধুই লওক। বহুত দিন হ'ল স্কুটিখন ধোৱা নাই, একদম লেতেৰা পেতেৰা হৈ আছে। স্কুটিখন ধুই মেলি থৈ যাওক আৰু গাড়ীখন লৈ যাওক আৰু সকলোবোৰ কথা আপোনালোকক কৈ আছোঁ আৰু দেখাই আছোঁ। ৰাতিপুৱা শুই উঠিয়ে 5:30মান বজাতে গা চা ধুই মেলি ৰেডি আৰু পবিত্ৰ জেগালৈকে যাব ওলাইছোঁ। সেইকাৰণে মানে ধুনীয়াকৈ ধূপ চুপ জ্বলাই মেলি ওলাইছোঁ আৰু এইফালে বজৰাং বুলি, জয় শ্ৰীৰাম জয় বজৰাং বুলি আপোনালোকৰ সকলোৱে ভাল হৈ থাকক। আৰু মই গা চা ধুই মেলি ধূপ চুপ জ্বলাই মেলি ৰেডি, কিন্তু আমাৰ মেডামৰ একো হোৱাই নাই। এতিয়া ক্ৰীম লগাইছেহে, মই এইফালে যাবলৈ ৰেডি, গাড়ী চাড়ী ষ্টাৰ্ট কৰি থৈ দিছোঁ, কিন্তু এইফালে চক ক্ৰীম লগোৱাই নাই, এতিয়া লগাইছেহে। ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মানে ঘৰৰ পৰা প্ৰায় ক'ৰবালৈ যোৱাৰ আগতে মানে আধা ঘণ্টামান আগতে ওলাই আহিব লাগে, কাৰণ আমাৰ তিনিআলিত মানে ব্ৰিজ এখন বনিব গৈ আছে, প্ৰায় 3 বছৰমান লাগিব বোলে। একদম ভিৰ মানে, এটা জেগাই যাব লাগে, এটা জেগাই আহিব লাগে, বাকী ছাইডটো বন্ধ কৰি থৈছে। আৰু আমি গাড়ীত বহিলোঁ আৰু মই এইফালে মেডাম বাই মানে কৰিগুটি আনিব গৈ আছে। আৰু এই ড্ৰপটো মানে ইমানেই বেষ্ট বুলি ক'ব লাগিব, মানে গোল নেমু আৰু কৰিগুটি দি বনায়। এই সৰু ল'ৰা ছোৱালীক যে জন্ম হওঁতে যে পিন্ধাই যে কৰিগুটি, সেইগুটি বনায় আৰু এইফালে চক গোল নেমু, একদম পিয়ৰ ৰস গোল নেমু। আৰু আপোনালোকক জেগাডোখৰ মানে অলপ পিছত দেখাই আছোঁ, কৈ আছোঁ মানে ইমানে বেষ্ট দৰৱ বুলি ক'ব পাৰি মানে। আৰু এইটোৱে হৈছে কৰিগুটি, বা মানে 17 নে 16 mm মান আছিলে, এতিয়া মানে 6 mm লৈকে আহিলে, মানে বহুতখিনিয়ে ভাল হ'ল বুলি ক'ব পাৰি। আৰু এবাৰ যদি খাই দিয়ে আৰু খতম, মানে পাথৰ চাথৰ খতম। আৰু আমাৰ এইফালে বাৰ মানে অফিচতে কাম কৰা ছোৱালী এজনী যাব, মানে ভণ্টি এজনী যাব, আৰু বহাই ল'লোঁ আৰু এইফালে তেল চেল ভৰাই ল'লোঁ আৰু বলক গৈ থাকোঁ। আৰু আহি পাই গ'লোঁ মেইন জেগালৈকে। আৰু ডিব্ৰুগড়ৰ পৰা প্ৰায় 19 কিলোমিটাৰমান আহিব লাগিব। পাঁচআলি বুলি কয়, পাঁচআলিৰ পৰা তাৰ ছাইডৰ গলিটো দি সোমাই যাব লাগিব, মানে খোৱাং যোৱাৰ ৰাস্তাটো। আৰু ৰাস্তাটো বনাই আছে, আৰু আমাৰ এইফালে মেডামে বোলে মাথা বিষাইছে, তাৰ কাৰণে অলপ টাইম ৰখাই দিছোঁ। মানে গাড়ীত মানে মোবাইল পিটিকি আহে নহয়, ক'লেও নুশুনে, তাৰ কাৰণে অলপ টাইম ৰখাই দিছোঁ। কিবা মাথা চাথা বিষাইছে, বমি চমি লাগিছে বোলে, এতিয়া তাৰ কাৰণে অলপ টাইম জিৰণি লৈ আহিছোঁ। আৰু জিৰণি লৈ মেলি আহি গ'লোঁ আইতাৰ ঘৰলৈকে। ভাবি আহিছিলোঁ মানে আইতাক লগ পাম নে নাপাম, ধান কটা ছিজন যিহেতু, মানে আইতাৰ ফোনটো ছুইচ অফ হৈ আছে, সেইটো কাৰণে ফাইনেলি আইতাক লগ পাই গ'লোঁ। আৰু এইজনীৰ সৈতে আইতা ভগৱান বুলি ক'ব পাৰি, মানে ইমানেই মৰমীয়াল, মানে আমি যদি আহোঁ মানে একদম মানে ইমান ধুনীয়াকৈ আদৰ বদৰ কৰে, মানে চাহ খাব নেকি, পানী খাব নেকি, বহা বা কি হৈছে, মানে এই আইতাগৰাকী ইমানেই মৰম লাগে বুলি ক'ব পাৰি, মানে কি বুলি ক'ম আৰু, একদম বহুত মানে আইতাগৰাকীৰ কাৰণে কিবা এটা হ'লেও লৈ আনো মানে আহিলে মানে। আৰু একদম বেষ্ট বুলি ক'ব পাৰি। মোৰ মানে বহুত চিনাকি এই আইতাগৰাকীৰ ওচৰত দৰৱ খাই মেলি ভাল হৈ গৈছে কিডনী পাথৰ। আৰু আপোনালোকে যদি আহিব বিচাৰে, ডিব্ৰুগড়ৰ পৰা যদি আহে, পাঁচআলিলৈকে কিনাৰ গলিটোত আহিব লাগিব। যদি টিংখাং চিংখাঙৰ পৰা আহে, পাঁচআলি নপাওঁতে কিনাৰ গলিটোত সোমাই আইতাৰ কথা সুধিব, গম পাই যাব।